নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ চবৰ? আশা কৰোঁ ভালে আছে বুলি। অসমৰ নাম্বাৰ 1 প্ৰাইভেট জব পৰ্টেললৈ চবকে স্বাগতম জনালোঁ। আৰু আজি আমি আলোচনা কৰিব গৈ আছোঁ ভাল লাগে এটা আপোনালোকৰ প্ৰাইভেট জব চাকৰি অসমৰ। চ' সম্পূৰ্ণ ভিডিঅ'টো চাওক, তেতিয়ালৈ গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজি পাব। সময় নষ্ট কৰি ভিডিঅ'টো ষ্টাৰ্ট কৰি সদায় নিচিনা খালি গুগলত আহি টাইপ কৰি দিলে হ'ল আমাৰ চেনেলৰ নাম অসম জব ফ্ৰী নেটৱৰ্ক। সেনেদৰে ৱেবছাইটটো আহি যাব, য'ৰ পৰা মই সদায় আপোনালোকক চাকৰিবোৰ আপডেট দি থাকোঁ। আপোনালোকে নিজে সেই ৱেবছাইটটো ভিজিট কৰি চাকৰিবোৰ চাব পাৰিব, আবেদন কৰিব পাৰিব। আজি আপোনালোকৰ FMCG কোম্পানীৰ লগতে MNC কোম্পানীৰ ভেকেঞ্চি আছে। সম্পূৰ্ণ ভিডিঅ'টা চাওক, তেতিয়া গোটেইবোৰ ইনফৰমেশ্যন ভালদৰে বুজিব। আৰু এনেদৰে বহুত ভেকেঞ্চি আপোনালোক আহিয়ে থাকে। যোৱাকালি আমি আলোচনা কৰিছিলোঁ অল আছাম প্ৰাইভেট জব ভেকেঞ্চি, প্ৰায়ভাগ ডিষ্ট্ৰিক্টৰে ভেকেঞ্চি আছে। নলবাৰী, বঙাইগাঁও, মংগলদৈ, তেজপুৰ, দৰং, আমিনগাঁও, নগাঁও, গোৱালপাৰা। চ' এইটো ভিডিঅ' চাব পাৰে যদি ইণ্টাৰেষ্টেড। 10 পাছৰ ভেকেঞ্চিও আছে। কোনোবা যদি 10 পাছ আৰু অল অভাৰ ডিষ্ট্ৰিক্টৰ ভেকেঞ্চি বিচাৰি আছে, এইটো ভিডিঅ' চাব পাৰে। কোকা-কোলা, পেপচি, তাৰপিছত কেম্পা কোলা এনেকুৱা ধৰণৰ চাকৰি আছে। IIFL ফাইনেন্স, ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া, নতুন শ্বপিং মল, প্ৰাইভেট কোম্পানী, পাণ মছলা। চ' এনেধৰণৰ বহুত ভেকেঞ্চি আহিয়ে থাকে। আমি সময় নষ্ট নকৰি আজি আপোনালোকৰ যোনবোৰ ভেকেঞ্চি মুকলি কৰা হৈছে সেইবোৰ আমি আলোচনা কৰিব গৈ আছোঁ। FMCG বা MNC কোম্পানী কামৰ বাবে 200+ ভেকেঞ্চি মুকলি কৰা হৈছে। 12 পাছ BA ITI পাছ ভেকেঞ্চি আছে। প্ৰথম যোনটো ভেকেঞ্চি আপোনালোকৰ আহিছে কাৰ্বি আংলঙৰ পৰা ভেকেঞ্চি, নৰটেক পাৱাৰ প্ৰজেক্ট এছিষ্টেণ্ট মেনেজাৰ। এইটো কাৰণে লাইজেন্স কৰিব লাগিব গভৰ্ণমেণ্ট ডিপাৰ্টমেণ্ট আৰু অফিচিয়েলছৰ সৈতে, লগতে ফিল্ড ভিজিট কৰিব লাগিব। কোঅৰ্ডিনেশ্যন ইন কাৰ্বি আংলং ডিষ্ট্ৰিক্ট, ৰিপ্ৰেজেণ্টেশ্যন অফ দ্য অৰ্গেনাইজেশ্যন ইন অফিচ মিটিং, এডমিনিষ্ট্ৰেটিভ আৰু কোঅৰ্ডিনেশ্যন ছাপৰ্ট। লগতে কেণ্ডিডেটৰ প্ৰফাইল যেনেকুৱা পলাইট, ৱেল স্পকেন আৰু প্ৰফেচনেল হ'ব লাগিব, লগতে কনফিডেণ্ট হ'ব লাগিব, পাৰ্চনেলিটি উইথ ষ্ট্ৰং ইণ্টাৰপাৰ্চনেল স্কিল, লগতে ৱেল গ্ৰুম হ'ব লাগিব আৰু ফ্লুৱেণ্ট হ'ব লাগিব ইংলিছ, হিন্দী আৰু এছামিছ। এইটো কাৰণে আপোনালোকৰ থাকা আৰু খোৱাটো কোম্পানীৰ তৰফৰ পৰাই দিয়া হ'ব। থাকা খোৱা গোটেইখিনি ফ্ৰী আৰু চেলাৰী 9,000 to 15,000 ফ্ৰেছাৰ্ছৰ কাৰণে হয়। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন যদি আছে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰিব পাৰিব। মেইল ID তলত দিয়া হৈ আছে। 24 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব। কোনোবাই যদি জব এডভাৰটাইজ কৰিব খোজে আমাৰ চেনেলত মেইল কৰিব পাৰে। আমি খালি জব কনচালটেঞ্চি ভেকেঞ্চি এইটো চেনেলত পাব্লিছ কৰা নহয়। নে ভেকেঞ্চি অফিচ এক্সিকিউটিভ কাম ছাইট কোঅৰ্ডিনেটৰ ভেকেঞ্চি, নৰটেক পাৱাৰ একে কোম্পানীৰ পৰা আহিছে গুৱাহাটী অফিচৰ কাৰণে। এইটো কাৰণে BCom মেণ্ডেটৰী, 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব, ৰিলেভেণ্ট আৰু মেল কেণ্ডিডেট ফ্ৰম গুৱাহাটী প্ৰেফাৰেঞ্চটো দিয়া হ'ব। নিজৰ এখন 2-wheeler হ'ব লাগিব। চেলাৰী হ'বলৈ গৈ আছে 22,000+। চ' এইটো চাকৰিৰ কাৰণে আপোনালোকৰ মেইল ID তলত দিয়া হৈ আছে। 24 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক যদি ইণ্টাৰেষ্ট আৰু এলিজিবল হয়। তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক ফোন যোগে বা ইমেইলৰ থ্ৰু জনোৱা হ'ব। নে ভেকেঞ্চি আকোভা ফিনটেক চলিউশ্যনৰ ভেকেঞ্চি, টেৰিটৰী চেলছ এক্সিকিউটিভ ফিল্ড চেলছৰ ভেকেঞ্চি। এইটো কাৰণে ড্ৰাইভ কৰিবলৈ ফাষ্টেগ চেলছ মাৰ্চেণ্ট অনবৰ্ডিং আৰু ভেহিকল অনাৰ কনভাৰ্চন। চ' কোঅৰ্ডিনেশ্যন কৰিবলৈ ফিল্ড ৰুট ডিপ্লয়মেণ্ট জ'ন কাভাৰেজ এৰিয়া। চ' এইবোৰ কাম হ'ব। KYC ফাষ্টেগ ৰিলেটেড গোটেইবোৰ কাম হ'ব। পঢ়ি ল'ব পাৰে। এইটো কাৰণে আপোনালোকৰ 1 to 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব। ফাষ্টেগ GPS টল প্ৰেফাৰেঞ্চ দিয়া হ'ব আৰু এক্সপিৰিয়েঞ্চ হ'ব লাগিব মেনেজিং চেলছ টাৰ্গেট, ফিল্ড ৰিপৰ্টিং, ষ্ট্ৰং কমিউনিকেশ্যন আৰু অন গ্ৰাউণ্ড এক্সিকিউশ্যন স্কিল। পঢ়ি ল'ব পাৰে। কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন। মেইল ID তলত দিয়া আছে। কোনটো পষ্টৰ কাৰণে এপ্লাই কৰিছে মেনশ্যন কৰি দি নিজৰ ৰিজিউমিখন পঠাব পাৰে। এনে ভেকেঞ্চি ষ্ট'ৰ এক্সিকিউটিভৰ ভেকেঞ্চি, টু গ্ৰ' চাংচাৰী গুৱাহাটীৰ ভেকেঞ্চি। মেনেজ কৰিব লাগিব FG ষ্টক আৰু মেইনটেইন একুৰেট ইনভেণ্টৰী ৰেকৰ্ড, লগতে হেণ্ডেল কৰিব লাগিব ইনবাউণ্ড আৰু আউটবাউণ্ড মেটেৰিয়েল অপাৰেশ্যন। লগতে এইবোৰ কাম হ'ব ডকুমেণ্টেশ্যন, ষ্টক ভেৰিফিকেশ্যন আৰু ৰিপৰ্টিঙৰ। মিনিমাম 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব ষ্ট'ৰ বা ইনভেণ্টৰী মেনেজমেণ্ট আৰু গুড নলেজ হ'ব লাগিব এক্সেল আৰু ৰিপৰ্টিঙৰ ওপৰত, লগতে ষ্ট্ৰং কোঅৰ্ডিনেশ্যন আৰু ৰেকৰ্ড কিপিং স্কিল হ'ব লাগিব। চ' তলত মেইল ID দিয়া আছে। এইটোৰ কোৱালিফিকেশ্যন গ্ৰেজুৱেশ্যন লাগিব। 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি ষ্টাফ নাৰ্ছৰ ভেকেঞ্চি যোৰহাটৰ পৰা আহিছে। ক্ৰিষ্টেল ডায়েগনষ্টিক আৰু ৰিচাৰ্চ চেণ্টাৰ GNM নাৰ্ছৰ ভেকেঞ্চি 6 মাহৰ এটা অভিজ্ঞতা লাগিব, লগতে ষ্ট্ৰং কমিউনিকেশ্যন এবিলিটি টু ৱৰ্ক এফিচিয়েণ্টলি ইন এ ফাষ্ট ফেচ এনভাইৰনমেণ্ট। ত' গোটেইখিনি দিয়া আছে। পঢ়ি ল'ব পাৰে ইণ্টাৰেষ্টেড যদি হয়। আপোনালোকৰ 25 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক। নে ভেকেঞ্চি শিক্ষকৰ ভেকেঞ্চি আপোনালোকৰ গ্ৰীণ ভেলী ইংলিছ স্কুল চৌদিয়াৰ পৰা আহিছে। মেথছ ছায়েন্স আৰু কম্পিউটাৰ ছায়েন্স শিক্ষকৰ ভেকেঞ্চি। এইটো কাৰণে 2 years এটা এক্সপিৰিয়েঞ্চ লাগিব টিচিং এক্সপিৰিয়েঞ্চ ইন ইংলিছ মিডিয়াম স্কুল আৰু কোৱালিফিকেশ্যন
MSc, BCA, MCA, BSc in Computer Science, MSc in Computer Science, additional benefits যেনেকুৱা salary negotiable, housing facility থাকিব, deserving candidate outside শদিয়া যোনে শদিয়াত কাম কৰিবলৈ যাব বাহিৰৰ ডিষ্ট্ৰিক্টৰ পৰা হিৰত থকা ব্যৱস্থাটো দিব ৱাকিং ইণ্টাৰভিউ কাৰণে যাব পাৰে আপোনালোকৰ মেইল আইডি দি আছে ফোন নাম্বাৰ দি আছে যোগাযোগখিনি কৰক 25 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেন্সি মাৰ্কেটিং এক্সিকিউটিভৰ ভেকেন্সি উইজডম সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ ভেকেন্সি নন টিচিং ষ্টাফৰ ভেকেন্সি তেজপুৰৰ পৰা আহিছে এইটো চাকৰিত আপোনালোকৰ এট্ৰেক্টিভ স্যালাৰি লগতে থাকা আৰু খোৱাৰ সুবিধাখিনি দিব আৰু কোৱালিফিকেশ্যনটো মেনশ্যন কৰা নাই কিন্তু গ্ৰেজুৱেশ্যন বা 12 পাছ হ'লে এইটো চাকৰিৰ কাৰণে এলিজিবল হ'ব আৰু এপ্লাই কৰি দিব পাৰিব 25 ফেব্ৰুৱাৰীৰ ভিতৰত নে ভেকেন্সি ফাৰ্মাচিষ্টৰ ভেকেন্সি আনন্দাবাগ টি ষ্টেট মাকুম জাংচন তিনচুকীয়া এইটো কাৰণে এক্সপিৰিয়েঞ্চ হ'ব লাগিব টি গাৰ্ডেনত আগতে কাম কৰা লগতে প্ৰপাৰ মেডিকেল নলেজ আৰু কমিউনিকেশ্যন আৰু অফিচ ৱৰ্ক স্কিল 7 দিনৰ ভিতৰত এপ্লাই কৰক 25 ফেব্ৰুৱাৰীৰ ভিতৰত আপোনালোকৰ তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব মেইল আইডি দি আছে ফোন নাম্বাৰ দি আছে গোটেইখিনি দি আছে যোগাযোগখিনি খালি কৰি ল'ব লাগিব নে ভেকেন্সি ইলেক্ট্ৰিচিয়ানৰ ভেকেন্সি ঢেলাঘাট টি ষ্টেট তিনচুকীয়াৰ পৰা আহিছে এইটো কাৰণে ITI ইলেক্ট্ৰিকেল কৰা হ'লে হ'ল উইথ ছুপাৰভাইজাৰী লাইচেন্স লগতে চেলাৰী হ'বলৈ গৈ আছে এজ পাৰ ইণ্ডাষ্ট্ৰি ষ্টেণ্ডাৰ্ড প্ৰেফাৰেঞ্চ দিব যদি এক্সপিৰিয়েঞ্চ কেণ্ডিডেট হয় আগতে যদি টি গাৰ্ডেনত কাম কৰা অভিজ্ঞতা অলপ হ'লেও যদি আছে প্ৰেফাৰেঞ্চটো সিহঁতকে দিয়া হ'ব 25 ফেব্ৰুৱাৰী লাষ্ট ডেট হ'ল অন্তিম ডেট চ' ফোন নাম্বাৰ দি আছে মেইল আইডি দি আছে আপোনাৰ সুবিধামতে কণ্টেক্টখিনি কৰি লওক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি আউটৰিচ ৱৰ্কাৰৰ ভেকেন্সি সমলা মহিলা সংঘা আপোনালোকৰ সংঘ লামডিং হজাই ৰাঙাপাৰা শোণিতপুৰৰ ভেকেন্সি 12 পাছ খালি কোৱালিফিকেশ্যন বিচৰা হৈছে লগতে আপোনালোকৰ প্ৰেফাৰেঞ্চ দিব যদি 1 ইয়াৰ এক্সপিৰিয়েঞ্চ আছে হেল্থ HIVH বা ডেভেলপমেণ্ট প্ৰগ্ৰেমত আগতে কাম কৰা চ' 12 পাছ হ'লে ভাল কথা যদি আপোনালোকৰ গ্ৰেজুৱেশ্যন তেতিয়াও পাৰিব লগতে প্ৰেফাৰেঞ্চ দিব আপোনালোকৰ যদি এক্সপিৰিয়েঞ্চ আছে হেল্থ কেয়াৰত আগতে যদি কাম কৰা মেইল আইডি দিয়া হৈ আছে আপোনালোকৰ 26 ফেব্ৰুৱাৰীৰ ভিতৰত এপ্লাই কৰক তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব নে ভেকেন্সি শিক্ষকৰ ভেকেন্সি দা স্কলাৰ স্কুল আপোনাৰ গুৱাহাটী এলিজিবল হ'বলৈ গ্ৰেজুৱেশ্যন বা পষ্ট গ্ৰেজুৱেশ্যন ইন ৰিলেভেণ্ট ছাবজেক্ট লগতে কেণ্ডিডেটজন BEd DLEd আৰু মণ্টেছৰী ট্ৰেইন হ'ব লাগিব লগতে আপোনালোকৰ ছাবজেক্ট কেইটা ছ'চিয়েল ছায়েন্স পলিটিকেল ছায়েন্স ইকনমিক্স হিষ্ট্ৰী জিঅ'গ্ৰাফী মেথামেটিক্স ছায়েন্স কেমেষ্ট্ৰি ফিজিক্স ইংলিছ স্পকেন ইংলিছ এছামিছ স্পেচিয়েল এডুকেটৰ চ' লোকেশ্যন সাতগাঁও আমবাৰী আপোনালোকৰ গুৱাহাটীৰ পৰা আহিছে চ' লাষ্ট ডেট হ'ল অন্তিম তাৰিখ হ'ল 26 ফেব্ৰুৱাৰী আৰু মেইল আইডি ফোন নাম্বাৰ গোটেইখিনি দিয়া আছে আপোনাৰ খালি যোগাযোগখিনি কৰি ল'ব নিজৰ তৰফৰ পৰা ভালদৰে তাৰপিছত যদি ইণ্টাৰভিউ কাৰণে মাতা হয় আপোনালোকক জনোৱা হ'ব চ' ফ্ৰেণ্ড আজিলৈ মানে আশা কৰিছোঁ ভিডিঅ'টো যদি চাই ভাল লাগিল চেনেলটো ছাবস্ক্ৰাইব কৰি দিব নাপাৰে আৰু লাইক কৰিব নাপাৰে আগলৈ কি ভেকেন্সি লাগে কমেণ্ট কৰক কোনো ডিষ্ট্ৰিক্টৰ ভেকেন্সি লাগে সেইটো কমেণ্ট কৰি মোক জনাওক আনিবলৈ মই চেষ্টা কৰিম আজিলৈ মানে কাইলৈ লগ পাম 7:30 বজাত একে টাইমত একে চেনেলত আজিলৈ মানে